এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় বিভিন্ন কলেজত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ওপৰত লিখা কিছুমান জীৱনী আমি সকলে কলেজক লাইব্ৰেৰীৰ কাৰণে দান কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনত যেতিয়া নৱপ্ৰজন্ম অসমৰ ইতিহাস বাবে অধ্যয়ন কৰিবলৈ বিচাৰিব, অসম কিদৰে 2001 চনৰ পিছত অন্ধকাৰ পৰা পোহৰলৈ গ'ল, তেতিয়া এইখিনি কিতাপ পঢ়িলে তেওঁলোকে নিশ্চয় এটা ভাল সুযোগ পাব। তেখেত যেতিয়া সভাপতি আছিলে প্ৰদেশ কংগ্ৰেছৰ, মই তেতিয়া যুৱ কংগ্ৰেছৰ সভানেত্ৰী আছিলে, সেই সময়খিনি 1997 চনৰ পৰা 2001 চনলৈকে সেই সময়খিনিত ৰাতিপুৱা মানুহে পেপাৰ পঢ়ে, যোৱাকালি কোন কাৰ মৃত্যু হ'ল, কোনে কাক মাৰিলে, এনেকুৱা ধৰণৰ খবৰহে পোৱা গৈছিল। সেই তেনেকুৱা এটা অধ্যায় তৰুণ ডাঙৰীয়াৰ নেতৃত্বত আমি সংগঠন কৰি 2001 চনত চৰকাৰ আনিব পাৰিছিলোঁ। আৰু চৰকাৰ অনাৰ পিছত ৰাইজে ৰাতিপুৱা উঠি পেপাৰখন পঢ়ে যে যোৱাকালি কেনেধৰণৰ উন্নয়নৰ কাম হৈ গ'ল, কোনখন জিলাত হস্পিটেলৰ আধাৰশিলা স্থাপন হ'ল, কোনখন জিলাত ইঞ্জিনিয়াৰিং কলেজৰ আধাৰশিলা স্থাপন হ'ল।